আমি অতি দুখেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি দৈপাম কবিৰত্ন জীৱনজ্যোতি ক্লাব এণ্ড লাইব্ৰেৰীৰ সৌজন্যত দৈপাম হাইস্কুল খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাট্য দল অভিনন্দন থিয়েটাৰৰ লগত আমি চুক্তিবদ্ধ হৈছিলোঁ। আমি 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী তাৰিখে নাট প্ৰদৰ্শনৰ কাৰণে আমি তেখেতৰ লগত চুক্তিবদ্ধ কৰিছিলোঁ। তেখেতসকলৰ কাৰিকৰী অসুবিধাৰ কাৰণে তেখেতসকলে একদিন পিছুৱাই দিব লগা হ'ল। তেখেতসকলৰ এতিয়ালৈকে আমাৰ ওচৰত তেখেতসকলৰ এডভান্স গাড়ী এতিয়ালৈকে অহা নাই, যাৰ কাৰণে আমি প্ৰেছ মিট দিব লগা হ'ল। তেখেতসকলে আমাক জনাইছে যে তেখেতসকলে 30 ডিচেম্বৰ সলনি 31 ডিচেম্বৰ 1 আৰু 2 জানুৱাৰী তাৰিখে তেখেতসকলে আমাৰ ইয়াতে নাট পৰিবহণ কৰিব। অৰ্থাৎ দেওবাৰ, সোমবাৰ আৰু মংগলবাৰে নিশা তেখেতসকলে তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াতে নাট পৰিবহণ কৰিব। গতিকে আমি ইতিমধ্যে সমূহ ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ এইটোৱে যে আমি সমূহ ৰাইজক জনাইছোঁ যে 30 নৱেম্বৰ আৰু 30 ডিচেম্বৰ 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী তাৰিখে আমাৰ ইয়াতে নাট পৰিবহণ কৰিম বুলি ইতিমধ্যে আমি টিকটসকলো মুকলি কৰি দিছিলোঁ। গতিকে আমি মাৰ্জনা বিচাৰিছোঁ যে সেই তাৰিখত আমি নাট পৰিবহণ কৰিব নোৱাৰিম। আমি থিয়েটাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি 31 ডিচেম্বৰ 1 জানুৱাৰী আৰু 2 জানুৱাৰী তাৰিখে আমাৰ ইয়াতে নাট পৰিবহণ হ'ব। গতিকে সমূহ ৰাইজৰ ওচৰত আমি আহ্বান জনাইছোঁ যে আপোনালোকে যিসকলে টিকেট গ্ৰহণ কৰিছে তেখেতসকলে 31 ডিচেম্বৰ 1 জানুৱাৰী আৰু 2 জানুৱাৰী তাৰিখে আমাৰ দৈপাম হাইস্কুল খেলপথাৰত অভিনন্দন থিয়েটাৰ উপস্থিত থাকিব, নাট পৰিবহণ কৰিব। গতিকে আপোনালোকে এই নাটখন উপভোগ কৰিব বুলি আমি থিয়েটাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা আপোনালোকৰ আহ্বান জনাইছোঁ। যোৱা প্ৰায় 5-6 মাহমান আগতে অসমৰ আগশাৰী নাট্য দল অভিনন্দন থিয়েটাৰৰ লগত আমি চুক্তিবদ্ধ হৈছিলোঁ আৰু সেই মৰ্মে আমাৰ ডেট আছিলে 30 ডিচেম্বৰ 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী তাৰিখে। কিন্তু যোৱাকালি হঠাৎ তেওঁলোকৰ পৰা কল আহিল, তেওঁলোকৰ কিবা কাৰিকৰী অসুবিধাৰ বাবে এটা দিনৰ কাৰণে পেণ্ডেলটো গেপ হৈ গ'ল, যাৰ ফলত আমি 30 তাৰিখে হ'ব লগা নাটখন আমি এদিন পিছুৱাব লগা হ'ল। 31 ডিচেম্বৰ 1 জানুৱাৰী আৰু 2 জানুৱাৰীত আমি তিনিওদিনা হ'ব নাটক। তিনিদিনীয়া কৰা 31 ডিচেম্বৰ 1 জানুৱাৰী আৰু 2 জানুৱাৰী তাৰিখে আমি তিনিওখন নাটক আমি আকৌ দৈপাম হাইস্কুল খেলপথাৰতে আকৌ তিনিখন নাটক আমি অনুষ্ঠিত কৰিম।